নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ব্ৰিলিয়েন্স একাডেমীৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ব্ৰিলিয়েন্স একাডেমীৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন। উল্লেখযোগ্য যে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত এই দিৱসটি উদযাপন কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ন্যূনতম 5টাকৈ গছপুলি ৰোপণ কৰে। এইটো এটা ভাল সুন্দৰ পদক্ষেপ। বৃক্ষৰোপণ একচুৱেলি আপোনাৰ এই আজি 5 জুনত যিটো বিশ্ব পৰিৱেশ দিৱস, ইয়াতো বৃক্ষৰোপণ মই ভাবোঁ প্ৰায়খিনিয়ে কৰি থাকে। কিন্তু তেখেতলোকৰ এটা উদ্দেশ্য মোৰ ভাল লাগিছে, তেখেতলোকে সংখ্যাটো বেছি লোৱা নাই, 5টা পুলি ৰৈছে ৰুব, কিন্তু তেখেতলোকে তাৰ প্ৰতিপালন কৰিম বুলি কৈ চাব কেনেকৈ, সেইটো এটা বেছি গুৰুত্বপূৰ্ণ বিষয়। আৰু আপোনালোকে জানে আৰু নতুনকৈ কথা একো নাই, কিয় এইবিলাক আজিকালি যিখিনি আপোনাৰ ধৰি লওক এই ক্লাইমেট চেঞ্জ হৈ আছে, গ্ল'বেল ৱাৰ্মিং হৈ আছে, সেইবিলাক কাৰণে আপোনাৰ সেইখিনি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায়, কেনেকৈ কণ্ট্ৰল কৰিব পৰা যায়, তাৰ কাৰণে সকলোৱে বহুতে লাগি আছে। বিশ্বৰ বিভিন্ন দেশৰ পৰা বিভিন্ন মানুহে তেনেকৈ বৈজ্ঞানিকসকলে কৰি আছে। খালি এটা কথা, আজি এই উপলক্ষে মই প্ৰথম কথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক আৰু ব্ৰিলিয়েন্স একাডেমীক ধন্যবাদ জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে আমি আজি এইবাৰ যিটো থিম, আমি প্লাষ্টিকটো যিমান পাৰোঁ আমি নিজে সকলোৱে নিজৰ ইণ্ডিভিজুৱেল লেভেলত আমি বৰ্জন কৰিব লাগে নিজে। সেইটো আমি এতিয়া কথা অকল কৈ থাকিলে নহ'ব। এতিয়া মোৰ ঘৰত নাই প্লাষ্টিক বটল, আপুনিও তেনেকৈ কৰিব লাগিব, তেনেকৈ কৰিলেহে আমাৰ হ'বগৈ। যোৰহাটতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত জেইল ৰোড হেমবৰুৱা পথ শাখা সমিতি আৰু ব্ৰিলিয়েন্স একাডেমীৰ সহযোগত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু ব্ৰিলিয়েন্স একাডেমীৰ প্ৰাংগণত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিষয়ববীয়া, যোৰহাটৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকি বৃক্ষৰোপণ কাৰ্যসূচীত ভাগ লৈ সফলভাৱে ৰূপায়ণ কৰে। হয় চাওক, আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ শাখা সমিতিসমূহে ন্যূনতম 5টাকৈ গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে। আৰু আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট মহানগৰ সমিতিৰ অন্তৰ্গত জেইল ৰোড হেমবৰুৱা পথ শাখা সমিতি আৰু স্থানীয় আমাৰ যি ব্ৰিলিয়েন্স একাডেমী আছে, এই ব্ৰিলিয়েন্স একাডেমীৰ উদ্যোগত আমি যোৰহাট নগৰৰ মাজমজিয়াত থকা যিখন আমাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়, এই চিকিৎসা মহাবিদ্যালয়ত আমি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে। আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰি আমি এটা কথাই আজি ইয়াত ক'ব বিচাৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিকেইজোপা গছপুলি ইয়াত ৰোপণ কৰিব, সেই গছপুলিকেইজোপা আজি ৰোপণ কৰি আমি দায়িত্ব নাসামাৰোঁ। অহা বছৰলৈকে আমি তাক লালন পালন কৰি কেনেধৰণে এজোপা ভাল বৃক্ষত পৰিণত কৰোঁ, তাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চোৱা চিতাৰ দায়িত্ব লৈছে গোটেই বছৰটোৰ কাৰণে। প্ৰত্যেকজোপা গছপুলিত আমি এটাকৈ আমাৰ সতীৰ্থক তাত নিয়োজিত কৰিম। আৰু ইয়াত যিহেতু আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ আৰু অধীক্ষক ডাঙৰীয়াও ইয়াত সহযোগিতা আগবঢ়াইছে, আৰু তেখেতসকলৰ মহাবিদ্যালয় কৰ্তৃপক্ষৰ পৰাও যিসকল লোক আছে ইয়াত চোৱা চিতাৰ দায়িত্ব তেখেতসকলেও লৈছে। গতিকে আমি আশা কৰিম যে বিশ্ব পৰিৱেশ দিৱস আচলতে সঁচা অৰ্থত ৰূপায়ণ কৰি আমাৰ যি দূষিত পৰিৱেশ হৈছে, তাপমাত্ৰা বৃদ্ধি হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই 5 জুন তাৰিখটোৱে নহয়, আমি যাতে আমাৰ বৃক্ষ আমি নাকাটো, যাতে এজোপাও বৃক্ষ আমি নাকাটো, আৰু আমি বৃক্ষ পাৰিলে ৰোপণ কৰি তাক সতেজ কৰিব পাৰিব লাগে। আৰু পৰিৱেশ দিৱসৰ আচল যি অৰ্থ, সেই অৰ্থ যাতে কাৰ্যলৈ ৰূপান্তৰিত হয়, তাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গুৰুত্ব অনুভৱ কৰিছোঁ। অনুষ্ঠানটিত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক মানৱ গোহাঁই, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি শিৱ কলিতা, ব্ৰিলিয়েন্স একাডেমীৰ সঞ্চালক মানস প্ৰতিম বৰদলৈ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি পোনপ্ৰথমে মই আজি 5 জুন মই তোমালোকৰ মিডিয়াৰ থ্ৰুৱেদিয়ে মই সকলো অসমবাসীক আৰু সকলোকে মই বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা আৰু মই শুভকামনা জ্ঞাপন কৰিলোঁ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হেমবৰুৱা পথৰ শাখা আৰু ব্ৰিলিয়েন্স একাডেমী আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ইউনিয়ন সকলো মিলি পেলাই আজি এই চিকিৎসা মহাবিদ্যালয়ৰ কেম্পাছত আমি বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰিছোঁ। এই বৃক্ষৰোপণত আমি 5জোপা গছ আমি ইয়াত ৰুইছোঁ, তাৰে 2জোপা নিম গছ আৰু 3জোপা সোণাৰু গছ আমি ৰুইছোঁ। আমি অকল আজি এই বিশ্ব পৰিৱেশ দিৱসতেই যে গছপুলিকেইটা ৰোপণ কৰি আমি নিজৰ দায়িত্ব সামৰিবলৈ বিচৰা নাই। আমি চেষ্টা কৰিছোঁ যে এই বৃক্ষ আজি যিকেইটা পুলি ৰোপণ কৰিছোঁ, এইকেইজন যে বটবৃক্ষলৈ ৰূপান্তৰিত হওক, তাৰ কাৰণে আমি কি কৰিছোঁ, প্ৰতিটো পুলিৰ এগেইনষ্টত আমি 2জনকৈ ছাত্ৰ আৰু এজন মেণ্টৰ
আমি তেওঁলোকৰ প্ৰতিটো পুলিৰ এগেইনষ্টত আমি ঠিক কৰি দিছোঁ যে তেওঁলোকৰ কাম হ'ব যে এই পুলিকেইটা লালন পালনৰ পৰা আদি কৰি তেওঁলোকক চাফ চিকুণৰ পৰা আদি কৰি সেই পুলিকেইটাক সকলো পিনে দায়িত্ব লৈ যে এবাৰ বটবৃক্ষলৈ ৰূপান্তৰিত কৰিব পাৰি সেইটোৱে আমি দায়িত্ব লৈছোঁ আৰু যে প্লাষ্টিক মুক্ত কৰা এটা সপোন দেখিছে সপোন লৈছে কি ক'ব হয় চাওক চিকিৎসা মহাবিদ্যালয়ৰ ইয়াৰ ভিতৰেদি এটা জানো গৈছে যিটো আপোনালোকে দেখিছে এই জানটোৱে কি হৈছে বৃহত্তৰ অঞ্চলটোৰ পানী নি পেলাই আপোনাৰ কি হয় তৰাজান যিটো জানত আপোনাৰ পেলায় ইয়াৰ জানত কি হয় বহুতে ইয়াত প্লাষ্টিক পেলাই পেলাই সেই জানটো আপোনাৰ বন্ধ হৈ যায় তাৰ কাৰণে কি হয় কাষৰীয়া অঞ্চলখিনিত আপোনাৰ কি হয় পানী কৃত্ৰিম বানপানীৰ এটা সৃষ্টি হয় আমি বিলিয়েন্স একাডেমি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰৰ আজিৰ দিনটোত আমি ঠিক কৰিছোঁ যে আমি আমাৰ সাধ্য অনুযায়ী আমি এই যিখিনি প্লাষ্টিক মুক্ত এই অঞ্চলখিনি আমি কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু আজিও আমি তেনেকুৱা এটা অনুষ্ঠান আমি লৈ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও